বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি পালন কৰা হয় 11 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটাৰ। ইমান যথৰ আছে এইখিনি দূৰ হৈ যাব লাহে লাহে ষ্ট্ৰেইট আনিব লাহেকৈ। ধন্যবাদ থাকিল সকলোকে, থেংক ইউ। লাহে স্বাভাৱিক দুটা হাত আমি ৰাপ কৰি ঘৰ্ষণ কৰি চকুৰ ওপৰত ৰাখি লাহে লাহে চকু খুলি হাতখন তললৈ নমাই আনিব। লাষ্টত 3বাৰ ওমকাৰ কৰি ক্ৰিয়াটোৰ জ্ঞান মুদ্ৰা, ডিঙি চিধা, মেৰুদণ্ডি চিধা, চকু বন্ধ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আজি 83 নং মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিতো পালন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। মাৰ্ঘেৰিটাৰ বিজেপিৰ বিধায়ক কাৰ্যালয়ত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে। যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক ভাস্কৰ শৰ্মাই সকলোকে যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা ভাৰতবৰ্ষত চৰকাৰ হ'ল, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ দায়িত্ব লোৱা দিনৰ পৰাই এই যোগ দিৱস পালন কৰিবলৈ তেখেতে চিন্তা চৰ্চা কৰিলে। গতিকে তেখেতে যি ধৰণে আৰম্ভ কৰিছিলে, আজি সমগ্ৰ বিশ্বতে 21 জুলাই তাৰিখে জুন তাৰিখে আমাৰ ৱৰ্ল্ডত ক'ব লাগিব, বিশ্বত, ভাৰতবৰ্ষতো ঠিক সেইধৰণে প্ৰত্যেকটো ষ্টেটত তেনেকুৱাকৈ অসমতো আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ পেলাই আমাৰ কেবিনেট মিনিষ্টাৰসকল, বিধায়কসকল, নিকা নিগমৰ সকলো আমাৰ সকলোকে লৈ পেলাই আমি যোগ দিৱস পালন কৰিছোঁ। ঠিক সেইধৰণে মাৰ্ঘেৰিটাতো আজি আমি সমূহ দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষীসকল সকলোকে লৈ পেলাই আমি আজি যোগ দিৱস পালন কৰিলোঁ। গতিকে আমি ভাবোঁ মোদী ডাঙৰীয়াই যি ধৰণে চিন্তা চৰ্চা কৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে চিন্তা চৰ্চা কৰিছে, এই যোগ দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ শৰীৰ চৰ্চা যিটো মানুহক লাগে, প্ৰয়োজন বুলি ভাবোঁ, আমি বোধ কৰোঁ। আজিকালি দিনত যিহেতু শৰীৰ চৰ্চা কৰি পেলাই বহুত মানুহ উন্নত বা স্বাস্থ্যজনিত কাৰণত বহুতে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই শৰীৰ চৰ্চাই আমাক জীৱনত এটা সকাহ দিয়া এটা যোগ বুলি ক'ব লাগিব। সেই যোগত আমি থাকি পেলাই আজি যোগ দিৱসৰ দিনাখন আমি সকলোৱে একেলগে হৈ পেলাই আজি আমি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছোঁ। গতিকে মই ভাবোঁ এই যোগ দিৱসে আমাক সুখ, শান্তি, সমৃদ্ধি সকলোৰে মিলন কঢ়িয়াই আনিব বুলি আশা ৰাখিছোঁ।